নমস্কাৰ অসমবাসী, মই মহিন আৰু আমাৰ সেউজী অসম প্ৰজেক্টটো আজি আমাৰ 21তম দিন আৰু আমি এতিয়া আছো পশ্চিম জামগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু এইফালে আছে ছাত্ৰ ছাত্ৰীসকল আৰু এইফালে আছে আমাৰ ছাৰ আৰু এইফালে তন্ময় আৰু মহাদেৱে এইফালে পুলি লগালে এটা আৰু এইফালে জিন্তুৰা আছে আৰু ভাইটিসকল তোমালোকক আমি দায়িত্ব এটা দিছো যে তোমালোক এই গছ পুলিটো লগাইছো আমি তোমালোকে ভালে ভালে চাবা আৰু ডাঙৰ কৰিবা দেই, ঠিক আছে। তো গাইজ আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে। তো আজিলৈ দিছিলোঁ ইমানেই, তো লগ পাম আৰু এটা ভিডিঅ' সৈতে। গুড মৰ্নিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভাল। চ' গাইজ দেখিছিলে যোৱাকালি ভিডিঅ'ত আপোনালোকে আমি হোটেল এখনত আছিলোঁ, এইখনে হৈছে সেইখন হোটেল আৰু এতিয়া আমি ধুনীয়াকৈ গা পা ধুই পূৰা ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া আমি যাবলৈ ৰেডি। ভিডিঅ' ইয়াত অলপমান জমনি কৰিলে আপোনালোকে চাই ভাল পায়, সেইকাৰণে আজিৰ পৰা অলপ জমনি ভিডিঅ' আহিব। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো চাই থাকক ভিডিঅ'টো। দিনটো প্ৰথমটো পুলি আমি আজি তেজপুৰ থানাত গৈছোঁ। মহাদেৱ তো গাইজ আহি আমি পাই গ'লোঁ এইফালে গণেশ মন্দিৰ, ভিতৰৰ ফালে সোমাই যাওঁ। আমি ঘূৰি আহোঁতে আজি আমি আহি পালোঁ অগ্নিগড় আৰু অগ্নিগড়ত আহি মানে আমাক ইয়াত মানে সোমাব নিদিলে, মানে আমি গছপুলি ৰুম বুলি ক'লোঁ, গছপুলি ৰুব নিদিলে, ক'লে প্ৰাইভেট হেৰি হয় বুলি। তাৰপিছত আৰু আমি টিকেট কাটিবৰ কাৰণে 30 টকা কৰি লাগে এটা মানুহৰ। তো অনলাইনো নহয় অফলাইন হয়। অসমখনত আমি চাইকেল মাৰি ঘূৰি আছোঁ। তো ইয়াতে এজোপা আমি গছ লগাম বুলি ভাবিছিলোঁ, কিন্তু তাত নিদিলে। তো 30 কৰি ল'ব লাগিব বুলি কয়, 30 দিব লাগিব আৰু আমাৰ ওচৰত কেছ পইচা নাই আৰু অনলাইনো নহ'ব। গৈ থাকোঁ আৰু ইয়াৰ পৰা। আমি আজি স্কুল কলেজত নাই সোমা, এতিয়া আমি গৈ আছোঁ ডাইৰেক্ট বিশ্বনাথ চাৰিআলি যিমানখিনি স্কুল কলেজ পাম মেইন ৰোড কিনাৰত সেইকেইটাত সোমাই যাম আমি। কিন্তু এতিয়া আমি তেজপুৰত কলেজত নোসোমালোঁ আৰু আমাক আজি বিশ্বনাথ চাৰিআলি পাবই লাগে, সেইকাৰণে আজি অলপ মানে খৰখেদা কৰি আছোঁ। তো আপোনালোকৰ ভিডিঅ' চাই থাকক আৰু এনজয় কৰি থাকক। আৰু বিশ্বনাথ চাৰিআলিৰ পৰা যদি কোনোবা ভিডিঅ' চাই আছে প্লিজ এটা কমেণ্ট কৰি জনাই দিব আৰু সকলোকে কৈছোঁ প্লিজ এটা কমেণ্ট কৰি দিবা কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। তো ব'লক গৈ থাকোঁ বিশ্বনাথ চাৰিআলি। এতিয়া আমি বৰ্তমান এটা ব্ৰিজৰ ওপৰত আছোঁ। ব্ৰিজটো এইটো কি নদী হয় সেইটো নাজানো, ইয়াৰ ভিউটো চেক কৰক আপোনালোকে একবাৰ। মোৰ মোবাইলত ইমান খাচ নাই দেখা, কিন্তু সঁচাই কৈছোঁ ৰিয়েলত আহিলে ইয়াত মজা লাগে আৰু খুবেই। চক না বে এইফালে পাহাৰ আৰু গাইজ বিশ্বনাথ চাৰিআলি আৰু 22 কিলোমিটাৰ গৈ আছোঁ। বিশ্বনাথ চাৰিআলি পাই যাম। বিশ্বনাথ চাৰিআলি কোন আছে প্লিজ কমেণ্ট কৰি জনাবা দেই। ঘৰ এটা ক্লিপত কমেণ্ট কৰি গৈ আছোঁ, আপোনালোকে কমেণ্ট নকৰে আকৌ। তো গাইজ চিৰিয়াছলি কৈছোঁ কোন ঠাইৰ পৰা আপোনালোকে ভিডিঅ' চাইছে প্লিজ কমেণ্ট কৰি জনাব। আপোনাৰ কমেণ্ট এটা আমাক বহুতখিনি মটিভেট দিয়ে আৰু সাহস দিয়ে। তো সেইকাৰণে কৈছোঁ কমেণ্ট এটা কৰি জনাই দিব কোন ঠাইৰ পৰা ভিডিঅ' চাই আছিলে। এই বিশ্বনাথ চাৰিআলি যাওঁতে ৰাস্তা কাষতে এটা স্কুল পাইছিলোঁ, নাম হৈছে পশ্চিম জামগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু ইয়াতে সোমাইছোঁ। আমি ছাৰ বাইদেউসকলৰ লগত কথা পাতিলোঁ, অলপমান আমাক বহিব দিছে আৰু এইফালে চাইকেলখিনি মানে ইয়াত থৈছোঁ, ৰ'দত আছিলে। তো অলপমান ঠাণ্ডা কৰিব আহিলোঁ। তো চাওঁ ইয়াতে 2-4টা গছ পুলি লগাওঁ আৰু এইফালে আমাৰ তন্ময় আছে। প্ৰথম কথা ৰাতিপুৱা শুই উঠি চবে কি তাত পঢ়ে কোৱাচোন বুলি কৈছিলে মোক, তেতিয়া মই বুজাই কৈছিলোঁ যে আমি কেনেকুৱা ষ্টেপত কাম কৰি আছোঁ আৰু তেতিয়া কৈছিলে যে মই ইনস্পায়াৰ হৈছোঁ তোমালোকৰ পৰা, দেন আমিও বিহাৰত কাম কৰিম। কিন্তু বিহাৰটো বহুত গৰমটো, তো তোমালোকে যে গছ পুলি ৰুই ফটোকপি দিবা, সেই ফটোকপি দেখাৰ পিছত হ'লে তোমালোকৰ নিচিনা আৰু 10জন ষ্টুডেণ্টে সেই ফটোকপি মাৰিব আৰু গছ পুলিটো ডাঙৰ কৰিব। বুজি পাইছা কথাখিনি? কাৰোবাৰ বেয়া লাগিছে নেকি? শুনি বাৰ্থডেত যদি গছ পুলি ৰুৱা কাৰোবাৰ বেয়া লাগিব নেকি? এনেকুৱাটো কেতিয়াও নহয় ন যে বাৰ্থডে দিনাখন মই গছ পুলি ৰুইছিলোঁ তাৰপিছত মোক আনিব মন গৈছে কেলে গছ পুলি ৰুলো মই কাৰো নালাগে ন তেনেকুৱা। বৰঞ্চ আমাৰ ভাল লাগিব যে আমি বাৰ্থডে দিনাখন গছ পুলি ৰুলো, এটা ইউনিক কনচেপ্টটো কাম কৰি ভাল লাগিব আমাৰ। কাৰণ সেইজোপা গছৰ তলতে তুমি এখন কিতাপ পঢ়িব পাৰিবা, সেইজোপা গছৰ তলতে তুমি গৰমত দি ফেনৰ তলত নাথাকি সেই গছজোপাটো তুমি ছাঁ ল'ব পাৰিবা। তো আমি সেইখিনি ষ্টেপত কাম কৰিব পাৰোঁ। ইয়াত ইছলাম সম্প্ৰদায় মানে মুছলিম মানুহ কোনোবা আছে? মুছলিম ল'ৰা ছোৱালী আছে নেকি? কোৰাণ পঢ়িছা তোমালোকে? কোৰাণত এটা কথা লিখা আছে শুনিছা যে যোনে গছ ৰুৱে তেওঁ স্বৰ্গত স্থান পায়, আছে নাই লিখা? শুনিছা? মই কিন্তু হিন্দু ল'ৰা আকৌ, কিন্তু মই শুনিছোঁ বা মই সেই লাইনকেইটা পঢ়িছোঁ মানে, আৰু সেই কথাটো চবেই জানিব লাগে যে গছ ৰুলে সঁচাকৈ স্বৰ্গত স্থান পায়। কাৰণ ভগৱানে আমাক এটা দায়িত্ব দি পঠিয়াইছে যে আমি পৃথিৱীখনলৈ আহিছোঁ, পৃথিৱীখনৰ বাবে কিবা এটা কৰিব লাগিব।
আমি যদিহে পৃথিৱীখনৰ মানে একো নকৰোঁ। ফাইনেলি গাইজ পশ্চিম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াতে আমি 2-4টা গছ পুলি লগালোঁ আৰু দেন ইয়াৰ পৰা ওলাবলৈ হৈছে আমাৰ ইয়াতে এজোপা গছ লগালোঁ আৰু এইফালে আমাৰ ছাৰহঁতো আছে আৰু ছাত্ৰ ছাত্ৰীসকলো আছে তো দেন বেছি দেৰি নকৰোঁ আমাক যাব লাগে ঠিক আছে যদি তোমালোকে মাৰা তেতিয়াহ'লে ইনষ্টাগ্ৰাম আইডিটো লৈ ল'বা তোমালোকে আমাক টেগ কৰি দিবা ঠিক আছে আমি দি দিম তোমালোকক ফাইনেলি গাইজ এতিয়া আমি যাবলৈ হেৰি মানে এইখন কলেজ স্কুলৰ পৰা ওলাই দিলোঁ তো এতিয়া গৈ থাকোঁ আমি বিশ্বনাথ চাৰিআলি আৰু বহুত বেছি গৰম দিছে আজি আৰু যোনটো ৰাস্তাত আমি আহিলোঁ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈ যোনটো বাইপাছ গৈছে তাত এজোপা গছ গছনি একো নাই ৰাস্তাত গাইজ ফাইনেলি এতিয়া ৰাতি হৈ আহিলে আৰু আমি আজি ক'ত আছোঁ তো আমি আছোঁ এতিয়া নকওঁ তোমালোকে মোৰ ভিডিঅ'টো কমেণ্ট এটা কৰি জনাই দিয়া যে তোমালোক কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছা তো মই কালি ৰাতিপুৱা কওঁ আপোনালোকক মই কোন ঠাইত আছোঁ তো আজি ভিডিঅ' ইমানেই আছিলে আজি ভিডিঅ' চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব আৰু আমাৰ সেউজীয়া অসম প্ৰজেক্টটো আপোনালোক অলপ আমাক মানে ছাপোৰ্ট আৰু মৰম লাগে তো আপোনালোক আশা কৰোঁ আপোনালোক সেই আমাক মৰম আৰু ছাপোৰ্টটো দিব তো আজি ভিডিঅ'টো ইমানেই আছিলে দেন চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাইছোঁ নতুন এটা ভিডিঅ' সৈতে তো আজিলৈ দিছোঁ বাই